শুনিছানে? শুনা নাই নেকি? ওকে। আমি ভইচ পঢ়ি আছিলো হয়নে নহয়? মনত পৰিছেনে? মনত পৰিছেনে নাই? বৰ্ডখন দেখি আছা ভালকে? আখৰবোৰ ধৰিব পৰা হৈছেনে? হৈছে। ঠিক আছে। সেইদিনা আমি স্পেচিয়েল নোট নম্বৰ 1ত আলোচনা কৰিলো কি বাইৰ সলনি কেতিয়া কেতিয়া এট, উইথ, টু এইবিলাক ব্যৱহাৰ হয়। এতিয়া যিবিলাক শব্দত এট আৰু উইথ দুয়োটা আমি ব্যৱহাৰ কৰিব পাৰো তাৰ কোনকেইটা শব্দ থাকিলে আমি এট ব্যৱহাৰ কৰিব লগা হয় বুলি কৈছিলো। যদিহে বাক্যটোত 3টামান শব্দ থাকে তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰিব লাগে? এট ব্যৱহাৰ কৰিব লাগে বুলি কৈছিলো। কোনকেইটা আছিলে? Behavior, conduct, witness. বিহেভিয়াৰ, কণ্ডাক্ট আৰু উইকনেছ যদি থাকে তেতিয়াহ'লে আমি তাত কি ব্যৱহাৰ কৰিম? এট ব্যৱহাৰ কৰিম বুলি পাইছিলো। নহলে কি হব? উইথ ব্যৱহাৰ হব। ঠিক আছে। এতিয়া স্পেচিয়েল নোট নম্বৰ 2ত আজি আমি কি আলোচনা কৰিম? প্ৰথমতে আলোচনা কৰিম আমি এতিয়া ডাবল অবজেক্টৰ বিষয়ে। ডাবল অবজেক্ট। এতিয়া আমি জানো যে এটা বাক্যত থকা অবজেক্টটো কি হৈ আহে? মানে এক্টিভ ভইচত থকা অবজেক্টটো পেছিভ ভইচত সাবজেক্ট হৈ আহে, হয় নে নহয়? আমি সেই বুলি জানো। এতিয়া বাক্য এটা যদি লওঁ আমি, হি teaches us English. তেওঁ আমাক ইংৰাজী পঢ়ায়। ইয়াত দুটা অবজেক্ট আছে নে? অবজেক্ট দুটা আছে নে নাই? আছে। কি কি অবজেক্ট কেইটা? আছ আৰু ইংলিছ। আছ আৰু ইংলিছ। আছ আৰু ইংলিছ। এতিয়া আমি এই বাক্যটো তেতিয়াহ'লে ভইচ চেঞ্জ কেনেকৈ কৰিব পাৰো? এই দুইটা অবজেক্টে ল'ব পাৰো, আমি যিকোনো এটা ব্যৱহাৰ কৰিব পাৰো। কেনেকৈ কৰিব পাৰো? ধৰি ললো আমি ইংলিছটো অবজেক্ট বুলি কি কৰিলো? ধৰি ললো প্ৰথম ইংলিছটো যদি অবজেক্ট বুলি ধৰি লওঁ তেতিয়াহ'লে আমি ইয়ালৈ কি কৰিলো? সাবজেক্ট কৰি ধৰিলো ইংলিছ। তো কোন টেন্সৰ বাক্য? সাবজেক্ট প্লাস মেইন ভার্ব, প্রেজেন্ট ফর্ম, সাবজেক্টটো থার্ড পার্সন সিঙ্গুলার নাম্বার হোৱাৰ কাৰণে কি হৈছে?
ইএছ যোগ হৈছে হয়নে নহয় তাৰপিছতে কি আছে অবজেক্ট আছে বা এক্সটেনশন যি আছে আমাৰ দৰকাৰ নাই এতিয়া কথাটো হ'ল এটো তেতিয়াহলে কোন টেন্সৰ বাক্য কোনটো টেন্সৰ বাক্য সাবজেক্ট প্লাস মেইন ভার্ব প্রেজেন্ট থার্ড পারসন সিঙ্গুলার নেওয়া হলে এস বাই এস কত লাগে Present indefinite. Simple present. প্রেজেন্ট ইনডিফিনিটত লাগে বা সিম্পল প্রেজেন্টত লাগে সিম্পল প্রেজেন্ট সিম্পল প্রেজেন্ট টেন্সৰ বাক্যটো আমি কি কৰো ভয়েস চেঞ্জ কৰোতে সাবজেক্ট প্লাস কি বুলি আছিলে ফৰ্মেশন হেডনা লিখি দিছিলো সাবজেক্ট প্লাস এম ইজ আৰ এতিয়া ইংলিশটোৰ লগত কি লাগিব তেতিয়াহলে ইজ লাগিব নে লাগে ইংলিশ ইজ এতিয়া টিচ টিচৰ পাষ্ট পাৰ্টিসিপল কি আছিলে টিচ taught হয়নে TAUGHT ইংলিশ ইজ taught এটি কি হল আমি এই আজটো কত ব্যৱহাৰ কৰিম এক্সটেনশনৰ জায়গাত taught হৈ গল ইংলিশ ইজ taught as by him এনেকুৱা হ'ব নে নহয় ইংলিশ ইজ taught as by him হ'ব আকৌ যদিহে আমি এই এবাৰ আজটো লৈ আহো অবজেক্ট হিচাপে আজটো অবজেক্ট হিচাপে লৈ আহিলে কি হ'ব আজটো কি হৈ আহিব উই হৈ আহিব হয়নে নহয় উই লগত কি লাগিব are we are taught আকৌ বাকিখিনি একে থাকিল TAUGHT we are taught তেতিয়া কি হ'ব আজটোৰ জায়গাত তেতিয়াহলে এবাৰ কি থাকিব ইংলিশটো থাকিব হয়নে নহয় হয় we are taught English by him এনেকুৱা হ'ব নে নহয় গতিকে ডাবল অবজেক্ট থাকিলে একো কথা নাই আমি যিকোনো এটা লৈ আহিলে হৈ গল হ'বনে ডাবল অবজেক্ট হৈ যাব তেতিয়াহলে হয়নে নহয় ডাবল অবজেক্ট থাকিলে যিকোনো এটা সাবজেক্ট হিচাপে আমি লৈ আহিম বাকিটো কাৰ জায়গাত বহিব এক্সটেনশনৰ জায়গাত বহি যাব ফৰ্মেশন মতে যি টেন্সৰ হওক কথা নাই আমি ফৰ্মেশন মতে মাত্ৰ পাতি গলে হ'ল আৰু এতিয়া তেতিয়াহলে কি আহিলে স্পেশাল নোট নম্বৰ কিমান আহিলে 3 স্পেশাল নোট নম্বৰ 3 স্পেশাল নোট নম্বৰ 3 কি হ'ব অক্সিলাৰি ভার্ব কোনকেইটা অক্সিলাৰি ভার্ব অক্সিলাৰি ভার্ব এটা কোনকেইটা অক্সিলাৰি ভার্বৰ কথা কৈছো আমি অক্সিলাৰি ভার্ব কেইটা হল সেল should auxiliary verb shall should will would can could shall should will would can could may might আৰু may might তাৰপিছত ought to used to ought to used to হয়নে আৰু কি must has to have to আৰু had to এতিয়া যদিহে এইকেইটা থাকে তেতিয়াহলে কি হ'ব এক্টিভ ভয়েসত আমি কি কৰিম এক্টিভ ভয়েসত বাক্যটো কেনেকুৱা হ'ব সাবজেক্ট প্লাস অক্সিলারি তাৰপিছতে কি হ'ব মেইন ভার্বটো কেনেকৈ থাকিব মেইন ভার্বটো প্ৰেজেন্টত থাকিব ঠিক আছে প্লাস মেইন ভার্ব m ডট v মেইন ভার্ব কোনটো ফর্মত থাকিব প্ৰেজেন্ট ফর্মত থাকিব প্লাস মেইন ভার্ব প্ৰেজেন্ট ফর্মত থকাৰ পিছত
অবজেক্ট অবলিক এক্সটেনশন এনেকুৱা হ'ব সাবজেক্ট প্লাস অক্সিলাৰি প্লাস মেইন ভার্ব প্রেজেন্ট প্লাস অবজেক্ট অবলিক এক্সটেনশন এতিয়া পেসিভ ভয়েসলে যদি আমি লৈ যাওঁ তেতিয়াহলে কেনেকুৱা হ'ব পেসিভ ভয়েসলে লৈ গলে সাবজেক্ট প্লাস তাৰপিছত কি লাগিব বাৰু সাবজেক্টৰ পিছত কি লাগিব অক্সিলাৰিটো লাগিবই অক্সিলাৰি লাগিলে তাৰপিছত কি লাগিলে বি লাগিব ঠিক আছে তাৰপিছত বি লাগিব তাৰপিছত কি হ'ব মেইন ভাৰ্বটো এম ডট ভি মেইন ভাৰ্বটো কি হ'ব পাষ্ট পাৰ্টিসিপল হ'ব পি ডট পি লিখি দিছো মেইন ভাৰ্ব পাষ্ট পাৰ্টিসিপল হ'ব ঠিক আছে তাৰপিছত কি লাগিব প্লাস এক্সটেনশন প্লাস বাই প্লাস অবজেক্ট ঠিক আছে হল হলনে All, sir. এতিয়া এটা বাক্য উদাহৰণ হিচাপে লওঁ আমি he will pay the money he will pay the money কি হ'ব the money হল সাবজেক্ট অক্সিলাৰিটো লওঁ আমি the money লগত will লাগিলে will তাৰপিছত কি ল'ব লাগিব be ল'ব লাগে the money will be pay to past participle কৰি লিখিব paid Page. the money will be paid by সেইটো কি হল him হৈ গল হয়নে অটো লৈ এটা কৰি চাওঁচোন অটো লৈ পিনি এটা কৰি চাওঁ বাক্য এটা কোৱাচোন সেইটো 1 নম্বৰ সেইটো 2 নম্বৰ we ought to love our country we ought to love our country এটা কি হল অবজেক্ট কি our country our country auxiliary কি আছে ought to এতিয়া our country লগত ought to লাগিব our country ought to তাৰপিছত কি লগাবলগীয়া আছিলে be লগাবলগীয়া আছিলে হয় নে নহয় our country ought to be তাৰপৰা মেইন ভাৰ্ব past participle হলে কি হ'ব লভৰ past participle কি ought to be loved by us উইটো us হ'ব এনেকুৱা হ'বনে নহয় হ'বনে হ'বনে নহয় মোক এটা বাক্য ক'ব লাগে ভয়েসটো চেঞ্জ কৰি the man used to drink wine in the evening the man used to drink মেছেজত লিখি দিয়া ইয়াত চাটত বৰ্ডখনৰ ফালে থকা লাইটটো অফ কৰি দিলে এতিয়া ভালকৈ দেখিছা নেকি বৰ্ডখন ইটো লাইট অফ কৰি দিলে ইটোটা ভালকে দেখিম নেকি
এতিয়া ভালকে দেখিছা হয় স্যার হয়। দেখিছো মই কেমেৰাটো বেক কেমেৰা কৰি দিব পাৰোঁ খালি মই নেদেখিম আৰু বেক কেমেৰা কৰি দিলে অলপ ভাল হ'ব চাগে আৰু এক মিনিট এতিয়া বেছি ভালকে দেখিছা নেকি হয় স্যার নে কি দেখিছো আছে এতিয়া ভালকে এতিয়া বেছি ভাল হৈছে এতিয়া বেছি ভালকে দেখিছো হয় একেই আছে। ঠিক আছে ঠিকে আছে নি ঠিক আছে বাৰু এতিয়া মই কি বুলি ক'লো মই ক'লো দ্য মেন ইউজ টু ড্ৰিংক ৱাইন ইন দ্য ইভিনিং কোৱা পংখী কচোন চাওঁ দ্য মেন ইউজ টু drink wine. The man used to drink wine in the evening. In the evening. এইটো মোক চেঞ্জ কৰি ক'ব লাগে বংশী ক অবজেক্ট কি আছে ইয়াত বাক্যটোত অবজেক্ট কি আছে The evening. হট ইন দ্য ইভিনিং এক্সটেনশন ইন দ্য ইভিনিং এক্সটেনশন মেইন ভার্ব কি ওয়াইন মেন মেইন ভার্ব ওয়াইন ওয়াইনটো পাস্ট পার্টিসিপল কি কচোন ইউজ Drink. মেন ভার্ব Drink হ'ব ড্ৰিংক মেইন ভাৰ্বটো হ'ল ড্ৰিংক এইটো মেইন ভাৰ্ব হয়নে আৰু অবজেক্ট কি তেতিয়াহ'লে ইয়াত অবজেক্ট কোনটো আছে দা মেনটো যদি সাবজেক্ট এইটো সাবজেক্ট হয়নে নহয় দা মেনটো সাবজেক্ট হয়নে আৰু অক্সিলাৰী ভাৰ্ব কেইটা মই দিয়ে দিছিলো কোনকেইটা অক্সিলাৰী ভাৰ্বৰ কথা আমি পাতি আছো অক্সিলাৰী ভাৰ্ব ইউজটো হয়নে নহয় মই দি দিছিলো প্ৰথমতে এইটো হ'ল অক্সিলাৰী ভাৰ্ব তেতিয়াহ'লে এইটো যদি মেইন ভাৰ্ব হ'ল তেতিয়াহ'লে এইটো যদি এক্সটেনশন হ'ল ইন দা ইভিনিং সময়ৰ কথা আছে টাইম ক্লজ হয়নে এইটো সময়টো এক্সটেনশন তেতিয়াহ'লে ইয়াৰ অবজেক্ট হ'বলৈ কোন বাকী থাকিলেগে এই ৱাইনটো বাকী থাকিলেগে নে নাই এইটো অবজেক্ট তেতিয়াহ'লে অবজেক্টটো সাবজেক্ট হৈ গ'ল ৱাইন মই বুজি পাইছে বুলি ফটাফট গৈ আছো ৱাইন তেতিয়াহ'লে ৱাইনৰ পিছত কি হ'ব এতিয়া ৱাইনৰ পিছত কোনোবা বুজি নাই পোৱা used to be wine used to be wine used to be তাৰপিছত কি হ'ব ড্ৰিংকৰ পাষ্ট পাৰ্টিচিপল কি Drunk. DRUNK drunk চবে উল্টা পুল্টা গাইছে খালি নেকি তহঁতি মত wine used to be drunk তেতিয়াহ'লে হয়নে নহয় wine used to be drunk এতিয়া কি হ'ব তাৰপিছত কি হ'ব মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল হ'ল ইন দা ইভিনিং ইন দা ইভিনিং এতিয়া এক্সটেনশন ইন দা ইভিনিং মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপলৰ পিছতে সদায় এক্সটেনশন দিবি কেতিয়াবা ভুল হৈ যাব এইটো শেষৰ ফালে নিলে দেই ইন দা ইভিনিং বাই দা মেন by the man full stop হল হ'বনে পাছলৈ যাম নে আৰু কৈ চাবলৈ দিওঁ আৰু এটা দিওঁ এটা কৰি চাও ঠিক আছে নেক্সট কি লবি ল they had to arrange a meeting কি হ'ব A meeting had to be এ মিটিং অবজেক্ট গতিকে সাবজেক্ট হৈ গ'ল ইয়ালে এ মিটিং আহিলে তাৰপিছত অক্সিলাৰী ভাৰ্বটো আহিলে
Had to be. Had to be. Had to কি? Arranged by them. Had to be. Had to be. Had to Had to had to auxiliary. be arranged to হয়ে আছে কাৰণ ইয়াৰ head By থকাৰ them. কাৰণে কি হৈছে এইটো মেইন ভাৰ্ব past participle হৈ আছে হয় নে নহয় had to be তাৰপিছত arrange টো আহিলে arrange তাৰপিছত by টো আহিলে by টো হোৱাৰ পিছত ইয়াৰ subject টো কি হ'ব By them. এইটো কি হ'ব them হৈ আহিব Them. বুজি পাইছা নে এতিয়া সবেই পাইছো ওকে তেতিয়াহ'লে নেক্সট স্পেচিয়েল নোটলৈ যাওঁ আমি এতিয়া হ'বনে সেইদিনাখন ষ্ট্ৰাকচাৰ বিলাক মনত ৰ'লনে সবে কোনটো টেন্সত থাকিলে কেনেকুৱা ষ্ট্ৰাকচাৰ হ'ব মই গোটেইকেইটা ষ্ট্ৰাকচাৰ দি দিছিলো 9টা তিনটাকে আজি আৰু এটা দিলো অক্সিলাৰি থাকিলে কেনেকুৱা হ'ব এতিয়া এই মাত্ৰ এটা দিলো হয়নে এতিয়া স্পেচিয়েল নোট নম্বৰ 4 স্পেচিয়েল নোট নম্বৰ 4 স্পেচিয়েল নোট নম্বৰ 4 কি থাকিব গ্ৰুপ ভাৰ্ব আমি সবেই চাকৰি বিচাৰি আছো নহয় চাকৰি এটা সেইকাৰণে টেট দিম হয় নহয় তেতিয়াহ'লে মই লিখি দিছো প্ৰত্যেকৰ কাৰণে বাক্যটো হয় I am looking for a job এই গ্ৰুপ ভাৰ্ব বুলি কৈছো ইয়াত কোনটো বাৰু গ্ৰুপ ভাৰ্ব গ্ৰুপ মানে লগ হৈ থকা গ্ৰুপত লগ হৈ থাকিব হয় নহয় এটা ভাৰ্ব নহয় ইয়াত অকলে নাই হয়নে looking to হ'ব এনে ভাৰ্ব কোনটো নিচিনা লাগিছে বাক্যটোত Looking to লাগিছে লুকিং টো ভাৰ্ব মেইন ভাৰ্বৰ লগত আইএনজি যোগ হৈ থাকে হয় নে নহয় এতিয়া যিহেতু আমি গ্ৰুপ ভাৰ্ব আলোচনা কৰিছো ইয়াত গ্ৰুপ ভাৰ্ব বুলি ক'লে লুকিং হোৱাৰ লগত কোনটো লাগিব বাৰু য়েছ লুকিং ফৰ লুকিং ফৰ এতিয়া ইয়াত লুকিং ফৰ টো গ্ৰুপ ভাৰ্ব এতিয়া তেতিয়াহ'লে আমি বাক্যটো কেনেকে কৰিম এইটো কোন টেন্সৰ বাক্য আই এম লুকিং ফৰ এ জব কোন টেন্সৰ বাক্য Present continuous. প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্যটো ভইচ চেঞ্জ কৰিলে আমি পেসিভ ভইচৰ ফৰ্মেশনটো কেনেকুৱা আছিলে সাবজেক্ট প্লাস ইয়াৰ অবজেক্টটো সাবজেক্ট হয় হয়নে অবজেক্ট কি আছে এ জব হয়নে গতিকে এ হয় জব সাবজেক্ট প্লাস কি আছিলে এম ইজ আৰ আছিলে নে হয় এ জব এম নেকি হা is এ জব ইজ তেতিয়াহ'লে এ জব ইজ তাৰপিছত কি হ'ল সাবজেক্ট প্লাস এম ইজ আৰ প্লাস কি আছিলে being প্ৰেজেন্ট কন্টিনিউয়াছত বিং কাৰণ ইয়াত লুকিং হৈ আছে এই আইএনজি টো লাগিব নহয় হয়নে নহয় এ জব ইজ বিং তাৰপিছত কি হ'ব লুকৰ পাষ্ট পাৰ্টিচিপল কি এতিয়া looked লুকড এই ফৰটো লগতে লাগি যাব মানে গ্ৰুপ ভাৰ্ব যে এৰি থৈ যাব নোৱাৰে ই ক'ৰবাত চাহ পানী খাবলৈ গ'লে ফৰটোও যাব চাহ পানী খাবলৈ অকলে থাকিব নিদিয়ে তাক বুজি পাইছানে ই য'ত যায় ই ততে যাব মানে মুঠতে এতিয়া ই এডোখৰত বহি দিলে সেইকাৰণে ফৰটো লগত বহি দিলে ঠিক আছে এ জব ইজ বিং লুকড ফৰ তাৰপৰা কি বাই কোন টংকি নেকি me ঠিক আছে পাগাগ বুজি পাইছানে নাই পাইছো ঠিক আছে এতিয়া তই এটা কবি এইবাৰ কি দিওঁ they laugh at the poor আগে কচোন অবজেক্ট কি
সাবজেক্ট হয় কি আহিব আসনে নে লেফট সাইড মাইছ আছো দে বিদ্যাই লাভ এট দা পোৰ ইয়াৰ অবজেক্ট কি আছে অবজেক্ট লাভ কি আছে বাগান বাক্যটোৰ অবজেক্ট হা লাভ অবজেক্ট সুধি আছো মই দা পোৰ প্ৰথমতে সাবজেক্ট থাকে কেন নাই এইটো সাবজেক্ট দা পোৰ ঠিক আছে এইটো সাবজেক্ট এইটো যেতিয়া অবজেক্ট দা পোৰটো হ'ল অবজেক্ট দা পোৰ যদি অবজেক্টটো সাবজেক্টটো আহিবই নহয় গতিকে দা পোৰ ঠিক আছে দা পোৰটো সাবজেক্টটো আহিলে এতিয়া কোন টেন্সৰ বাক্য দে লাভ এট দা পোৰ সিহঁতে দুখীয়া হাঁহে কোন টেন্সৰ বাক্য Simple present. সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য Present indefinite. বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য এতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্যটো কি হৈছিলে ভইচ চেঞ্জ কৰিলে আমি সাবজেক্ট প্লাস কি এমিজা আছিলে হয়নে নহয় দা পোৰ বুলি ক'লে এজনক বুজাইছে নেকি বাৰু নে গোটেই দুখীয়া শ্ৰেণীটোক বুজাইছে এজনক বুজাইছে দুখীয়া শ্ৰেণীটোক বুজাইছে দুখীয়া শ্ৰেণীটো এই দা পোৰ বুলি ক'লে শ্ৰেণীটোক হয়নে নহয় বুজাইছে। দুখীয়া শ্ৰেণীটোক বুজাইছে দে লাভ এট দা পোৰ সিহঁতে দুখীয়া হাঁহে গোটেই দুখীয়া শ্ৰেণীটোক বুজোৱাৰ কাৰণে এতিয়া কি দা পোৰ ইজ হ'ব নে আৰ হ'ব তেতিয়াহ'লে আৰ আৰ হ'ব গোটেই শ্ৰেণীটোক বুজাইছে যিহেতু গতিকে দা পোৰ আৰ এতিয়া কি হ'ব লাভৰ পাষ্ট পাৰ্টিচিপল কি লাভ ইয়াত গ্ৰুপ ভাৰ্ব এইটো হয় নে নহয় এইটো গ্ৰুপ ভাৰ্ব হয় নে নহয় এই লাভৰ লগত কি লাগি আছে এট লাগি আছে এইটো লাভটো য'ত যাব এটটো তললৈ যাব তাৰ লগতে বহিব দা পোৰ আৰ তাৰপিছত কি laughed at লাভ laugh at লাভ Oh. বাই দেম লাভ এট বাই দেম দেম the poor are loved by them মই এনেকে হ'ল দেখোন ধৰক 10টা মানকে মুখস্থ ল'ব লাগিব এদিনত এই পাঁচ পাৰ্টিচিপল মনত নাথাকিব হ'ল ভাবলিছ গাবল দিম আকৌ দেই the poor are loved at by them এবাৰ কোনে ক'ব The officer should look into the matter. The officer should look into the matter. কি হ'ব? The matter should be The Look- matter should be looked into by the officer. Okay. হয়নে? ভুলকে কৈছে নেকি পূজাই কোৱা নিচিনা লাগিছে মাত্ৰ মই দেখা নাই কেমেৰাটো ঘূৰাই থৈছো যে চাম। হৈছে নে ভুলকৈ কৈছে নেকি নাই কোৱা হৈছে ঠিক আছে তেতিয়াহ'লে এতিয়া ইয়াতে কি হ'ল গ্ৰুপ ভাৰ্ব কোনটো লুক ইনটু হয়নে নহয় এইটো গ্ৰুপ ভাৰ্ব এইটো হ'ল অবজেক্ট গতিকে অবজেক্টটো সাবজেক্ট হৈ গ'লেই গতিকে এক নম্বৰ হ'ল দা মেটাৰ তাৰপিছত কি হ'ল শুড এইটো হ'ল 2 নম্বৰত বহিলে কোন টেন্সৰ বাক্য ফিউচাৰ টেন্সৰ ফিউচাৰ ইনডেফিনিটৰ বাক্য গতিকে সাবজেক্ট প্লাস শেল অব্লিক উইল প্লাস কি আছিলে বি আছিলে এই 2 নম্বৰটো বহাৰ পিছতে শুডৰ পিছতে বি বহি যাব দা মেটাৰ শুড বি লুকৰ পাছ পাৰ্টিচিপল লুকড হয়নে শুড বি লুকড ইনটু বাই দা অফিচাৰটো সাবজেক্ট আছিলে অবজেক্টটো আহিব ঠিক আছে ঠিক আছে স্যার গ্ৰুপ ভাৰ্ব পাৰিম নে প্ৰথম আমি বাছি উলিয়াব লাগিব কি কোনটো অবজেক্ট এক্সটেনশন আছে যদি কোনটো এক্সটেনশন মেইন ভাৰ্ব
চেঞ্জ কৰিবলৈ মেইন সদায় ভাৰ্বৰ লিষ্ট পাষ্ট পাৰ্টিচিপল কি জানিবই লাগিব তাৰপিছত আমি বাছি উলিয়াব পাৰিব লাগিব সেইকেইটা অবজেক্ট কোনটো সাবজেক্ট কোনটো মেইন ভাৰ্ব কোনটো গ্ৰুপ ভাৰ্ব হয় নেকি বাছিব পাৰিব লাগিব বছাৰ পিছত আমি কি কৰিম আমাৰ ফৰ্মেশ্যন মনত থাকিব লাগিব কোনটো টেন্সৰ বাক্য এইটো কোনটো টেন্সৰ বাক্য ফৰ্মেশ্যনটো মতে চাই আমি গম পাব লাগিব তাৰপিছতে সেই ফৰ্মেশ্যনটো কি আমি ভইচ চেঞ্জ কৰি দিলে পেছিভ ভইচৰ ফৰ্মেশ্যনটো কেনেকুৱা আছিল সেইটো মনত থাকিব লাগিব ঠিক আছে গতিকে গ্ৰুপ ভাৰ্ব হ'ব বুলি ভাবিছো আৰু দিব লাগিব নেকি গ্ৰুপ ভাৰ্ব নালাগে জানিছো ঠিক আছে তেতিয়াহ'লে স্পেচিয়েল নোট নম্বৰ কিমান 5 5 স্পেচিয়েল নোট নম্বৰ 5 এক্টিভ ভইচ এইবিলাক হ'ল ইম্পাৰেটিভ সেন্টেন্স দেই এতিয়া আমি কি শিকিম ইম্পাৰেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স যদি হয় তেতিয়াহ'লে কেনেকুৱা হ'ব এক্টিভ ভইচত কি হ'ব চিধা চিধি ইয়াত কি থাকিব মেইন ভাৰ্ব থাকিব মেইন ভাৰ্ব ইম্পাৰেটিভ সেন্টেন্স লগত চিধা চিধি কি থাকে মেইন ভাৰ্ব থাকে কোনটো ফৰ্মত থাকে প্ৰেজেন্ট ফৰ্মত থাকে ঠিক আছে মেইন ভাৰ্ব প্ৰেজেন্ট ফৰ্মত থাকিলে তাৰ লগত কি লাগিলে অবজেক্ট অবলিক এক্সটেনশন তেতিয়াহ'লে আমি আৰু এটা এতিয়া আৰু এটা ফৰ্মুলা ফৰ্মেশ্যন শিকিব লাগিব পেছিভ ভইচ হ'লে তেতিয়াহ'লে আমি ইম্পাৰেটিভ সেন্টেন্স বিলাক নিম তেতিয়াহ'লে আমি কেনেকে কৰিম এতিয়া ইয়াত কি নাই ইয়াত সাবজেক্ট একো নাই হয়নে আমি আৰম্ভ কৰিম লেটে এতিয়া লেট ঠিক আছে লেটৰ পিছত কি হ'ব তাৰ পিছত সাবজেক্টটো বহিব লেট প্লাছ সাবজেক্ট কোনটো হ'ব অবজেক্টটো সাবজেক্ট আহিবই নহয় হয় নহয় লেট প্লাছ সাবজেক্ট প্লাছ বি লেট প্লাছ সাবজেক্ট প্লাছ বি তাৰপিছত কি হ'ব মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল প্লাছ কি হ'ব যদি এক্সটেনশন থাকে এক্সটেনশন হ'ব দেই এতিয়া মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপলৰ পিছতে এক্সটেনশন থাকিলে হ'ব প্লাছ নহয় নাথাকিবও পাৰে গতিকে অবলিক দি দিছো এক্সটেনশন কৰি দিছো ঠিক আছে কৈ চাওঁ এটা ডু ইট তেতিয়াহ'লে কি হ'ব প্ৰথমতে ফৰ্মেশ্যনৰ মতে কি বহিব প্ৰথম লেট তাৰপিছত কি বহিব সাবজেক্ট ইয়াত কি আছে অবজেক্টটো কি আছে ইট আছে লেট ইট হৈ গ'ল তেতিয়াহ'লে সাবজেক্ট প্লাছ কি দিছো বি দিছো গতিকে লেট ইট বি হ'ল মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল বুলি কৈছো মেইন ভাৰ্ব কি ইয়াত ডু হয়নে ডু ডিড কি ডু ডিড ডানিং ন ডানিং নহয় নি ডান যদি ঠিকে আছে বাৰু মোৰ ডানিং বা ঠিক আছে তেতিয়াহ'লে লেট ইট বি ডান হ'ল এতিয়া বেলেগ এটা কৰিব লাগে do the work at once do the work at once কি হ'ব ভইচ চেঞ্জ কৰিলে let the work be let the work be at once no sir no subject let plus subject plus be plus main verb past participle এতিয়া এক্সটেনশন একেবাৰে শেষতে থাকিব at once এক্সটেনশন একেবাৰে শেষত থাকিব হয় নে নহয় at once টো এক্সটেনশন এতিয়া মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল কৰাৰ পিছত শেষত থাকিব মানে লেট লাগিলে
লেট টু লগাৰ পিছতে কি লাগিলে সাবজেক্ট মানে ৱৰ্ক দা ৱৰ্কটো লাগিলে লেট দা ৱৰ্ক তাৰপিছতে বি লাগিলে বি লগাৰ পিছত কি হ'ল মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল হ'ল মানে ডুটো ডান হ'ল তাৰপৰা এক্সটেনশ্যন এট ওৱান্স লেট দা ৱৰ্ক বি ডান এট ওৱান্স ঠিক আছে once চেঞ্জ দা ভইচ চেঞ্জ দা ভইচ কি হ'ব চেঞ্জ দা ভইচ কি হ'ব let the voice be let the the voice be be changed changed আৰু কিবা আছে নি না let your parents be obeyed এইটো মোক ভইচ চেঞ্জ কৰি দিব লাগে কোনে পাই চাওঁ obeyed your parents let your parents be obeyed হা obeyed বেলেগ your কোনোবাই কচোন parents শুদ্ধ হৈছে নে মই নাজানো বেলেগ কোনোবাই ক'ব লাগে হতাই মেলে নহ'ব obey your parents so এইটোৱে হ'ব obey your parents হ'ব কিয় হ'ব obeyed নহয় কাৰণ মেইন ভাৰ্ব কি বুলি কৈছো কোনটো ফৰ্মত থাকিব মেইন ভাৰ্ব পেৰেণ্ট কি হ'ল মেইন ভাৰ্ব প্ৰেজেন্ট ফৰ্মত থাকিব ইয়াত obeyed হৈ আছে পাষ্ট পাৰ্টিচিপল হৈ আছে নে নাই past participle এইটোতো মই পেছিভ ভইচত লিখিছো হয় নে নহয় গতিকে মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল আছিলে গতিকে ইয়াত মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ আছে obeyed হৈ আছে এইটো আমি ওপৰলৈ এক্টিভ ভইচত লিখিবলৈ কি হ'ব obey হ'ব obey your parents হ'বনে তেতিয়াহ'লে হ'ব নেক্সট নিগেটিভ ইম্পেৰাটিভৰ পিছত কি আহিলে নিগেটিভ চেন্টেন্স নিগেটিভ চেন্টেন্স আহিলে ঠিক আছে এক নম্বৰ do not tell a lie মানে লাই শাকত তেল দি নাখাবা হয়নে নহয় নহয় হে নহয় নেকি কি তাৰমানে লাই শাকত তেল দি নাখাবা নহয় যদি কি কেনেকে খাব লাগে লাই শাক মিছা কথা নকবা মিছা কথা নকওঁ মিছা কথা নকবাহে নি মিছা কথা নকবা মই লাই শাকত তেল দি নাখাবা বুলি ভাবিছো ঠিক আছে বাৰু মিছা কথা নকবা যদি এইটো কেনেকে কৰিম নিগেটিভ চেন্টেন্স হয়নে নহয় হৈছে একেধৰণে কৰিম লেট লেট হ'ল নে তাৰপিছত কি হ'ব লেট লেট এ লাই লেট এ লাই তাৰপিছত লেট প্লাছ চাবজেক্ট প্লাছ কি আছিলে হা বি ভাৰ্ব বি আছিলে লেট এ লাই বি এই নট এটা আছেনে দি দিম বি নট লেট এ লাই বি নট এতিয়া লেট এ লাই বি নট কি তাৰপিছত কি হ'ব কিবা হ'বনে told told টেলৰ পাষ্ট পাৰ্টিচিপল told ঠিক আছে ডাঙৰ কথা এটা জানিলো দেই মই আকৌ লাই শাকত তেল দি নাখাবা বুলি ভাবি আছো তাৰমানে এতিয়া মোক ক'ব লাগে
do not drive the car so Write the fast. এই পাগাকে বহুত স্পীড গাড়ী চলায়, এইটো পাগাকক কোৱা হৈছে do not drive the car so fast. কি হ'ব তেতিয়াহ'লে? Let the car. let the let Let the car. the car car be be not, হয়নে? be not let the Drive. car be not Drive. drive নে? Drive. হয়, drive drive so past fast. participle কি? drive মাৰ লাগে drive কি হ'ব কি drive past participle কি? হা? drive drove oh কি? driven drive drove driven 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 let the car be not driven তাৰপা কি? so fast so fast main verb past participle oblique extension বুলি আছিলে হয়নে নহয়? আছিলে নাই? গতিকে মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল হ'ল, তাৰপিছতে এক্সটেনশ্যন এইটো এক্সটেনশ্যন আছিলে হয়নে? হয় sir past participle form বিলাক মনত ৰাখিব লাগিব ন লাগিব ৰবা মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্ম মনত ৰাখিলে কেনেকে হ'ব? যিসকল মোতকে ডাঙৰ আছে ইয়াত মই সৰুসকলক উদ্দেশ্যি কৈ আছো কথাবিলাক বুলি ধৰিলে হ'ল আৰু দেই, বেয়া চেয়া পাব নালাগে কোনো। মোক আৰু নুসুধিব কেলে তই মোতকে ডাঙৰ নেকি? এতিয়া আৰু এটা বাক্য দিওঁ, পাগাকে কব মানে এইটো ন? let it be not done এইটো কি হ'ব? let it be not done এক্টিভ ভইচত আছে নে পেছিভ ভইচত আছে? Passive. বাক্যটো পেছিভ ভইচত আছে। কেনেকে গম পালো? লেট আছে লেট আছে লেট আছে লেটটো পেছিভ ভইচতে আমি দিওঁ তেতিয়াহ'লে পেছিভত আছে বুলি গম পালো। এক্টিভ হলে দিব লাগে আমি। মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল হয় নেকি? Do not Yes. eat হ'ব নেকি? মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল do not eat হ'ব। do not কি do not eat? do not eat হলে বাক্যৰ অৰ্থ ওলাবগে নেকি? Yes, do not do it. do it Do not do it. এইটো নকৰিবা। এইটো do not মানে কি don't এইটো। নিগেটিভত কি হৈছে? যদিহে মেইন ভাৰ্ব কি do it বাক্যটো যদি do it হলহেঁতেন তেতিয়াহ'লে কি হলহেঁতেন? do it হোৱা হ'লে let it be done হলহেঁতেন নাই? let এই do it টো মনত পেলাচোন। let it be done এনেকুৱা হলহেঁতেন নে? let it be done হলহেঁতেন নাই do it হোৱা হ'লে? হয় এইটো যদি do it হলহেঁতেন তেতিয়াহ'লে let it be done হলহেঁতেন। এতিয়া ইয়াত যদিহে আমি নিগেটিভ কেনেকে কওঁ? যদি যিকোনো এটা অক্সিলাৰী ভাৰ্ব থাকে আমি অক্সিলাৰী ভাৰ্বটোৰ পিছত নট লগাই দিওঁ হয় নে নহয়? যিটো বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকে, অক্সিলাৰী ভাৰ্ব কেইটা? 24টা হয়নে নহয়? হয়নে? 24টা অক্সিলাৰী ভাৰ্বৰ যদি এটাও নাথাকে তেতিয়াহ'লে আমি কিহৰ সহায় লওঁ? ডু ভাৰ্বৰ সহায় লওঁ আৰু ডু ভাৰ্বৰ পিছত আমি নট লগাওঁ হয়নে? গতিকে ইয়াত ডু ভাৰ্বৰ সহায় লৈ তাৰপিছত নট যদি লগাওঁ তেতিয়াহ'লে ডু নট ডু ইট হ'ল। এতিয়া এই নটটো কলৈ যাব? এই নটটো কলৈ যাব? ইয়ালৈ যাব বি পিছত। let it be not done তাহলে ডু নট ডু ইট হ'ল হয় নাই? এই ডু নটটো
ইয়াৰ নটটো লাগিলে বুজি পাইছা নে নাই পোৱা এতিয়া নাই পোৱা নেকি পাইছো পাইছো ঠিক আছে নেপালে নাই পোৱা বুলি ক'লে হ'ল দেই বুজি নেপালে নাই পোৱা বুলি ক'লে মই গম পাম বুজা নাই কিয় বুজা নাই বুজাবলৈ চেষ্টা কৰিব পাৰিম চবেই যে নুবুজাকে বুজিছো বুলি কোৱা কি হ'ব নেগেটিভ বুজাবিলাকেতো বুজিছে সেন্টেন্স ভালেই আৰু এটা কথা দিব বিটুদা অ ঠিক আছে পেছিভ ভইচত দিব লাগে এক্টিভ ভইচত দিব লাগে পেছিভত দিয়ক Sir, passive দিয়ক। let it be not forget past participle কিয় মই forget লিখিব লৈছো forget past participle ক'ব লাগে মোক FORGET forget মানে পাহৰি যোৱা forgotten এতিয়া এইটো ভইচ চেঞ্জ কৰিলে কি হ'ব let it be not forgotten টো do not forget it Do not forget. yes do not forget it Forget it. do not forget it বুজি পাইছনে এতিয়া পাইছো আকৌ বা উল্টাকে নিচাও do not kill the snake do not kill the snake কি হ'ব কি ল'ম let let the snake let the snake be not be not killed let the snake be not killed killed হ'ব let the snake be not killed হ'ল বুজি পাইছো হয়নে বহি আছে নে চবৰ লগত আছে আছে নে আছে আৰু দুটামান সেন্টেন্স দিছো লিখি ল কৰিবলৈ নিজে নিজে কৈ থাকিবা পিছত মোক দেখাবা পাৰিলে do not waste your valuable time do not waste your valuable time হ'লনে হ'লনে হ'ল let এইকেইটা do next not এটা কি ক'লে? let your study হা কি কৈছিলো do not হৈ কি গ'ল নহয় কৈছিলে কি বুলি কৈছিলো কোনোবা কৈ আছোন যাৰ লিখি হ'ল do not do not waste your waste your valuable time valuable time বুলি কৈছিলো অ do not waste your valuable time বুলি কৈছিলো next to দিছো let your study be not neglected let your study be not neglected Let your study be not neglected তই যে ক এই বকে নেকলেছ নকৰিবি আকৌ দেই মোক এনেকে কওঁ যে হয় নাই নেকলেছৰ পাছ পাৰ্টিচিপল নেগলেক্টেড হয় নাই হয় নেকলেছ পিন্ধেও মানুহে
তে পাৰ্ট 3 এই দুটা কৈ দিবা আৰু মোক দেখাবা কোনে কোনে কা মন যায় পাৰ্ট 3 আছিলে হয়নে নহয় পাৰ্ট 3 হয়নে হয় হয় পাৰ্ট 1 কি আছিলে পাৰ্ট 1 কি আছিলে পাৰ্ট 1 কি শিকিলো পাৰ্ট 2 এই মাত্ৰ নিগেটিভ শিকিলো পাৰ্ট 1 টো কি শিকিলো হেৰি Imperative sentence. শিকিলো অ ইম্পাৰেটিভ সেন্টেন্স শিকিছিলো পাৰ্ট 2 নিগেটিভ শিকিলো এতিয়া পাৰ্ট 3 শিকিম আমি কি লেট বোথ এতিয়া যে মোক কৈছিলে এইমাত্ৰ লেট দেখি পিনি গম পালো বুলি লেট দেখি গম পালো কি বুলি গম পালো সেইটো পেছিভ ভইচৰ বাক্য বুলি এতিয়া দুইটা বাক্যতে লেট থাকিব এবাৰ তেতিয়া আমি কেনেকৈ গম পাম let him do the work let him do the work let লাগিব বুলি ক'লো নহয় দুইটাতে লগাই দিলো লেটটো এতিয়া কি হ'ব let কি হ'ব বাৰু Let the work the work হ'বনে let the work be be yes done by him let the work be done by him let her sing a song let her sing a song let a song song be let a song be sing past participle কি sing কৈ আছে sang নিচিঙিবি হেৰৌ কেলে ছিঙি পেলাও let a song be sung by her by her let a song be sung by her হ'বনে পাৰিমনে পাৰিম ছাৰ let me buy a book মোৰ এখন কিতাপ কিনিবলৈ দিয়া let me buy a book কি হ'ব let a book let a book let let a book let a book be by book be by by past participle কি bought bought by bought let a book be bought by me by me yes yes হ'ব তেতিয়াহ'লে হয় নাই হ'বনে নহ'ব আৰু দুটা হোমৱৰ্ক হ'ব ছাৰ তাৰপিছত সামৰি দিম let the boy help the poor let the boy help the poor let the boy help the poor Let the poor be helped let the poor be helped by the book by the boy. by the boy ঠিক আছে let the poor be helped by the boy ঠিক আছে এতিয়া ক'ব লাগে মোক ক'ব লাগে নহয় লিখি লোৱা let a picture be drawn let a picture be drawn by the guard let a picture be drawn by the guard
The girl draw a picture. Let the girl Let the girl let the girl draw a picture. draw a picture. draw a picture ঠিক আছে হ'ব তেতিয়াহ'লে আজি আৰু কাৰোবাৰ কিবা সুধিব লগা আছে নেকি 24টা মানুহ আজি মানুহ বহুত কম দেই আৰু একো সুধিবলগীয়া নাই বুজি পাইছা নহয় Nice. ঠিক আছে বুজি নাপালে কবা মই যিমান পাৰো বুজাবৰ কাৰণে বকে ভাল নালাগে তোমাৰ সময় কেতিয়াবা ভাল নলগা হ'ব পাৰে বৰ বেছিকে ভাল নালাগিলে মোক পাৰ্চনেলি কবা গ্ৰুপত ক'ব নালাগে আমি পাৰিলে টিচাৰ চেঞ্জ কৰাৰ কথাটো চিন্তা কৰিম যদি বেছি বেয়া লাগে কাৰোবাক দেই ঠিক আছে তেতিয়াহ'লে মোক বেয়া লাগিলে মোক কথা ক'লেও হ'ল দেই তেতিয়া মই নপঢ়াওঁ বেলেগে পঢ়াব মোক আপুনি চেঞ্জ হৈ গ'লে কেনেকে হ'ব তেতিয়াহ'লে হে মোতকে ভাল পঢ়া মানুহ আছে নহয় সিহঁতক পঢ়াব দিম তেতিয়া অসমীয়া ভাষাৰ উপভাষাৰ বিষয়ে মই পাৰ্থদাক পঢ়াব দিম বুলি ভাবিছো শংকৰদেৱ ইউনিভাৰ্চিটি পাৰ্থদাই এতিয়া অকণ টাইমটো দিম বুলি কৈ দিব পৰা নাই সেইকাৰণে অসমীয়া ভাষাৰ উপভাষা মই আৰম্ভ নাই কৰা মোক পঢ়াব পৰা মানুহ আছে ইয়াত বৰ্ডখনৰ ফালে থকা লাইটটো অফ কৰি দিলে বেছি ভালকে দেখি পাওঁ এইটো আগৰ থেংক ইউ হ'ব তেতিয়াহ'লে দেই আজি থেংক ইউ Good night, Bituda. Thank you. গুড নাইট Good night.